দেখিছনে সেই ৰাজীৱ দাই মাছ ধৰি আনিছে বল বাইদেউ আমি কিবা এটা বুদ্ধি কৰি তাৰ পৰা মাছকেইটা লৈ লওঁ আমি দুইটাই তাক ভয় খুৱাই দিম আৰু মই মাছকেইটা লৈ পলাম হা অ ৰাজীৱ দা ৰ'বচোন তহঁত ইয়াত কি কৰি আছ ঐ ৰ তই মোৰ মাছকেইটালৈ ক'ত পলাব দিছ ৰ কোন ক'ত আছে বচাক বচাক মোৰ বাইদেউক মাৰিছে বচাক বচাক ঐ চুপ মই তোৰ বাইৰক কেতিয়া মাৰা দেখিছো ঐ সৰু আনিলো তই গুচি আহ পলোৱাহে কথা আৰু পলা মাছকেইটালৈ পলালে এইজনী তইনো ক'ত পলাবি মোৰ মাছকেইটালৈ ময়ো গৈ আছো বল অ নব এইজনী ক'ত আছে এই চিলনীজনী ক'ত আছে তুমিনো ইমানকৈ কিয় চিঞৰি আহিছা নব এই চিলনীজনী ক'লৈ গ'ল মই গোটেই দিনটো বহি বৰশী বাই মাছখিনি ধৰি আনিলো তাই থপিয়াই লৈ গুচি গ'ল ক'ত গ'লে চিলনীয়ে থপিয়াই লৈ গুচি গ'ল ক'ৰ চিলনী ক'লৈ গ'ল বা মোক কিয় সুধিছা মই জানো চিলনীজনী চাই আছো নহয় নব তুমি মৰম কৰি তাইক একেবাৰে মূৰৰ ওপৰত তুলিছা একো গুৰু গোসাঁই নমনা হৈছে তাই ক'ত লুকাই আছে বা এক যদি পাওঁ নহয় অ তুমি মানে মালাৰ কথা কৈছা কিনো কৰিবা লগ পালে তাইক মই মাছ কথা দি গাঠিম অ নব ৰাজীৱ দা আহিছে নেকি ঘৰলৈ অ আহিছে বিচাৰি আহিছে তই মানে ইয়াতে সোমাই আছো মোৰ মাছখিনি তই যে থপিয়াই পেলাই লৈ আহিলি এতিয়া দিবিনে নিদিয় দে বুলিছো নহয় দে মোকো আধা দিব লাগিব নহ'লে মাছখিনি নিদিওঁ দেখিছানে নব মোৰ মাছখিনি এতিয়া মোকে নিদিয়ে হ'ব দুইটাই আধা ল'বা মই কৈছো নহয় দুইটাই আধা ল'বা নহয় নব সেইটো কেনেকৈ হ'ব আজি তুমি ধৰিছা নহয় তাইক আধা দিবা কাইলৈ তাই ধৰিব নহয় তোমাক আধা দিব হ'বতো নব তাই কিন্তু মোক দিব লাগিব কাইলৈ হ'ব দিম দে কি হে তোমালোকে মাছৰ বজাৰ মেলিছা দেখোন ৰাজীৱ তই মোৰ কোঠালৈ আছোন তোৰ লগত কথা আছে গৈছো ককাইদেউ বোৱাৰী ইহঁত দুটা কি হ'লনো কি হ'ব আৰু মা বৰশী বোৱা মাছকেইটাৰ লগতে লাগিছে দুইটাই কি ক'বা আৰু ইহঁত দুটাৰ কথা দিনক দিনে ইহঁত দুটা সৰু ল'ৰা ছোৱালীহে হৈ গৈ আছে ককাইদেউ মোক কিয় মাতিছিল ৰাজীৱ স্কুলৰ চাকৰিটো তই পাইছ এইখন ল এপইণ্টমেণ্ট লেটাৰ সোমবাৰে গৈ জইন কৰিবিগৈ এজন শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য তই বুজি পাবি বুলি মই ভাবোঁ তইতো জানই ৰাজীৱ স্কুলখন আৰম্ভ কৰাত মোৰ কিমান শ্ৰম আৰু ত্যাগ লুকাই আছে গতিকে তই সমান আন্তৰিকতাৰে স্কুলখনৰ দায়িত্ব পালন কৰিবি দাদা সোমবাৰে জইন কৰিব লাগিব নেকি মই সোমবাৰে তোৰ কিবা অসুবিধা আছে নেকি নহয় মানে অলপ আৰু শুন ৰাজীৱ স্কুলত তই এনেদৰে লাজুকীয়া হৈ নাথাকিবি তোক নহ'লে ল'ৰা ছোৱালীবোৰে অকণো নামানিব লাজুকীয়া বান্দৰ বুলিহে জোকাব আৰু তই যে বৰশী বাই ঘূৰি ফুৰাৰ দিনটো এনেদৰে তোক নোখোৱাই সৰু ল'ৰাকহে খুৱাই কথাটো বুজিছ নহয় মই কি ক'ব বিচাৰিছোঁ বুজিছোঁ কথাখিনি বুজি পালে ভাল ইহঁত হ'ল ৰাজীৱ আৰু মালা ক'লৈ গ'লনো মইচোন মাত বোলে শুনা নাই সিহঁত দুটাৰ কথা কিনো ক'ম মা সিহঁত দুইটাই নেদেখিলেও থাকিব নোৱাৰে দেখিলেও জকজকাই উঠে পিছে সিহঁত হ'লে আকৌ মৰমো কম নহয় আচলতে কি জানা বোৱাৰী তোমালোকে তাইক মৰম কৰাৰ কাৰণে তাই নিজৰ মাক দেউতাকৰ অভাৱটো অনুভৱ নকৰে তাইনো ক'ৰ পৰ ছোৱালীজনী আমিতো তাইক সৰুৰ পৰাই নিজৰ বুলিয়ে ভাবিছোঁ এতিয়া পিছে আমি বেলেগহে চিন্তা কৰিব লাগে সিহঁত হাল যে ডাঙৰ হৈছে সিহঁতে বুজি নাপালেও আমি কিন্তু সেইটো কথা বুজি পাব লাগে এৰা তুমি কোৱা কথাটো বাৰু ঠিকেই কৈছা ইহঁতক এতিয়া আমি অলপ শাসনো কৰিব হ'ল হেৰি ৰাজীৱে সোমবাৰে জইন কৰিব লাগিবই নেকি দুদিনমান পিছত হোৱা হ'লে জইনিংটো ল'ৰাটোৱেচোন স্কুলত জইন কৰাৰ লগতে বিজিয়ে হৈ যাব কিয় নদীৰ মাছকেইটা শেষ হোৱালে আমি ৰৈ থাকিব লাগিব নেকি আপুনি কি সি বৰশী বোৱাটোকে দেখি থাকে নেকি ডেকা ল'ৰাটোৱেনো দিনৰ দিনটো কি কৰি থাকিব ঘৰতে বহি সেইকাৰণে মাছ দুটাকে ধৰি আনে নদীৰ পৰা ডেকা ল'ৰাই কি বৰশী বাই ফুৰে নেকি ডেকা ল'ৰাই চাকৰি কৰিব লাগে উপাৰ্জন কৰিব লাগে ঘৰ সংসাৰৰ দায়িত্ব ল'ব লাগে বিয়া বাৰু পাতিব লাগে কাৰ ৰাজীৱৰ বিয়া কথা কৈছে নেকি আপুনি দৰা হ'লে কিন্তু ল'ৰাটোক বৰ মৰম লাগিব ন তাৰ বিয়াখনৰ কথাও আমি চিন্তা কৰিব হ'ল চাকৰিটো যোগাৰ হৈছে যেতিয়া সৰু তই আকৌ কিয় হাঁহি আছ শুই শুই বা ৰাজীৱ দাদাই গোটেই দিনটো মাছ ধৰিলে আমি আকৌ ওপৰতে খাব পালোঁ বা তই হাতখনত কষ্ট পালি নেকি ইমান জোৰ কৰি ধৰিছে মাছকেইটাৰ লগতে এতিয়া মোৰ হাতখন বিষাই আছে মই বচাও বুলি চিঞৰিলোঁ কাৰণেহে তোক এৰি দিলে নহ'লে আজি ধৰিয়ে থাকিলে হয় আৰু আমি মাছো খাব নাপালোঁ হয় কি হৈছে তহঁত দুটা এই ৰাতিখন তহঁতে কিহৰ ইমান হাঁহি হাঁহি কথা পাতি থাকিব লগা হ'ল আমি আজি ৰাজীৱ দাৰ পৰা মাছ অনাৰ কথাহে পাতি আছোঁ তই এতিয়া সৰু ছোৱালী হৈ থকা নাই মালা ৰাস্তাই ঘাটে এনেকুৱা কৰি ফুৰিবলৈ মানুহে দেখিলে কি বুলি ক'ব দেখিলে দেখক মোৰ কি আহি যায় নহ'লে মানুহবোৰক কৈ দিবা তুমি চকুৰ মুদি অহা যোৱা কৰিবলৈ ইমান পাতল হৈ ঘূৰি নুফুৰিবি অলপ বুজি পাবি কথাবোৰ কাইলৈ পৰহিলৈ তোক বেলেগ এখন ঘৰলৈ উলিয়াই দিব লাগিব সেইখন ঘৰৰ মানুহে এইবোৰ কথা শুনিলে কি হ'ব মজা লাগিব ন বা তই কইনা হবি আৰু দৰা আহিব তোৰ বিয়া দিনা যে কিমান ফূৰ্তি কৰিম
হ'ব দে এতিয়া শুই থাক। তই আজি নদীৰ পাৰত আগতীয়াকৈ ৰৈ আছ যে, তই বৰশী বাবি নেকি? ৰাজীৱ দা তুমি বৰশী বাবলৈ আহিছা নেকি? মই বৰশী বাবলৈ আহিছোঁ, আৰু আজি যদি তই মোৰ মাছকেইটা লৈ যাওঁ, তোৰ চুলিকেইডাল মই কঠীয়া উঘলা দি উঘলিম। আজি মই মাছ চুৰ কৰিবলৈ অহা নাই। কালি তোমাৰ পৰা লোৱা মাছকেইটা আজি মই তোমাক বৰশী বাই উলিয়াই দিম বুলি ভাবিছিলোঁ। হ'ব নালাগে, যা তই মোক মাছ উলিয়াই দিব, ঘৰলৈ যা। বৰুৱাদেউ চৰকাৰী স্কুলখনৰ স্থায়ী ভৱন নিৰ্মাণৰ বাবে সাহায্য আগবঢ়াব খুজিছে, কিন্তু স্কুলখনৰ মাটিখিনি স্কুলৰ নিজা বুলি দেখাব লাগে। এতিয়া সকলোখিনি আপোনাৰ ওপৰতে নিৰ্ভৰ। মই বুজিছোঁ। আপুনি আহিলে, ভালনে আপোনাৰ? হয়, মোৰ ভালেই। আপোনাৰ ভালনে? আছোঁ দিয়া ময়ো। ৰাজীৱে হেনো স্কুলত চাকৰিটো পালে? হয়, ৰাজীৱে সোমবাৰে জইন কৰিলে। ভাল বাৰু, আপোনালোকে কথা পাতক, মই চাহ একাপ আনোগৈ। হেৰি, আপুনি চাহ খাবনে? নাই, মোৰ কাৰণে চাহ নালাগে, তুমি যোৱা। ৰাজীৱৰ দৰে মেধাৱী ছাত্ৰ এটাক আপুনি স্কুলৰ চাকৰিটো কিয় বাছি দিলে? ইয়াতকৈতো বহুত ভাল চাকৰি আছিল, বেলেগ চাকৰিৰ কাৰণে চেষ্টা কৰিব লাগিছিল। যদি আপুনি কয় মই এবাৰ চেষ্টা কৰি চাব পাৰোঁ। ককাইদেউ, শিক্ষাদান কৰাটো মোৰ জীৱনৰ লক্ষ্য, আৰু আপুনিতো জানে স্কুলখনৰ কাৰণে মই কিমান কষ্ট কৰিছোঁ। আৰু ৰাজীৱ মোৰ ভাই ককাইদেউ, সি মোৰ মতক শ্ৰদ্ধা কৰে, মই যি কওঁ সি তাকেই শুনে। ভাই আৰু ককাই একেই ধাতুৰে গঢ়া। তেতিয়াহ'লে বৰুৱাদেউ মাটিখিনিৰ বিষয়ে একো নক'লে? সেইটো কথা হয়, আপোনালোকে মোক বৰ বিপদত পেলাই দিলে, বুজিছে? বাৰু ভাবি চাওঁচোন বাৰু কি কৰোঁ। হয়, তেনেহ'লে মই উঠোঁ। ৰ'বা মাষ্টৰ, মোৰ কথা এষাৰ মনত পৰিল। হয়, কওক কি কথা? মোৰ ছোৱালীজনী মানে উষাৰ কথা কৈছোঁ, তাই এইবাৰ মেট্ৰিক দিব। যোৱাবাৰ দিছিল বুলি শুনিছিলোঁচোন, যোৱাবাৰ নিদিলে নেকি? হয়, যোৱাবাৰ তাই অসুখৰ কাৰণে দিব নোৱাৰিলে, কিন্তু এইবাৰ দিব। আপুনি ৰাজীৱক এবাৰ ক'বচোন আমাৰ এই পঢ়া শুনাখিনি এবাৰ চাই দিবলৈ। ৰাজীৱে, আপুনি ভয় খাব নালাগে, এনেই একো কৰি দিব নালাগে, তাৰ বাবে মই দৰমহা দিম। নাই বৰুৱাদেউ, আপুনি ভুল ভাবিছে, মই ঠিক পইচা পাতিৰ কথা ক'ব বিচৰা নাই। বাৰু মই কথাষাৰ ঘৰত গৈ ৰাজীৱক কৈ চাওঁ। মই কিন্তু কথাষাৰ অলপ ছিৰিয়াছলি কৈছোঁ, আৰু যদিহে ৰাজীৱে মোৰ ছোৱালীজনীক পঢ়া শুনাখিনি অলপ চাই দিয়ে, তেনেহ'লে মই স্কুলৰ মাটিখিনিৰ কথাটো অলপ বেলেগ ধৰণে ভাবি চাম। বৰুৱাদেউ, ৰাজহুৱা স্বাৰ্থৰ লগত আপুনি ঘৰুৱা কথাটো কিয় টানি আনিছে? তথাপিও মই ৰাজীৱক এবাৰ কৈ চাম। আপুনি কথাটো ক'ব, আৰু আহিলে আপোনালোকৰ কাৰণেই ভাল। আপুনিনো কি চিন্তা কৰি আছে? ঠিকাদাৰে তেওঁ জীয়েক উষাক পঢ়াবলৈ আমাৰ ৰাজীৱক পঠাব দিছে, তাকে চিন্তা কৰিছোঁ কি কৰোঁ। ল'ৰাটো কেইদিনো হৈছে স্কুলখনত জইন কৰা, আকৌ এটা দায়িত্ব দি তাক মাৰিব খুজিছে নেকি? তুমি কথাটো বুজা নাই হে? বুজিবলৈনো কিটো আছে, স্কুলৰ চাকৰিটোৱে আতিছে, আকৌ ঘৰুৱা টিউশ্যন কৰি সি মোক ধনকাল আনি দিব নালাগে। মইতো তাৰ ভালটোৱে চিন্তা কৰোঁ ন, বৰুৱাৰ লগত সম্পৰ্কত থাকিলে তাৰ উন্নতি হ'ব। কিহৰ উন্নতি হ'বগৈ? জোঁৱায়েক হ'বগৈ। আৰু মই জানো নহয়, সেই ডাংকাটিজনীক বুদ্ধি কৰি আমাৰ ৰাজীৱৰ লগত গোটাব বিচাৰিছে। লোকৰ ছোৱালীজনীক তুমি তেনেকৈ নক'বাচোন, আৰু দিলেই বাৰু ছোৱালীজনী, তাতেনো কি হ'ল? বৰুৱা ঠিকাদাৰৰ দৰে ইমান ধনী মানুহ এজনৰ লগত মিতি পতাটো কম ভাগ্যৰ কথা নে? ঠকহে ভাগ্যৰ কথা, ল'ৰাটোৰ মূৰটো আপুনি খাব বিচাৰিছে নেকি? তুমিনো কিয় বুজি নোপোৱা? তুমি ভবাৰ দৰে কথাবোৰ নহ'বওতো পাৰে ন। যোৱাচোন যোৱা, তুমি ৰাজীৱক কোৱাগৈ মই মতা বুলি। এটা কথা কিন্তু, আপুনি তাক কোনো কাৰণতে জোৰ নকৰিব। সি যদি নিজৰ ইচ্ছামতে যাব বিচাৰে তেনেহ'লে যাওক বাৰু। মইনো তাক বাৰু কোনদিনা জোৰ কৰা দেখিছা? তাৰ দৰে মেধাৱী ল'ৰা এটা স্কুলখনত দৰকাৰ আছিল, আৰু সি সোমালে স্কুলখনৰ ভৱিষ্যত ভাল হ'ব, সেইকাৰণেহে তাক স্কুলখনত সোমোৱাৰ কথা ক'লোঁ। তোৰ কি কাম নাই নেকি? তোৰ পৰীক্ষা অহা নাই, তই অলপ পঢ়িবলৈ নোৱাৰ? তই মোবাইলটো চাই বহি আছ যে। ঘৰত বৰুৱা খোৱা আছেনে বাৰু? ৰাজীৱ আহিলা, আহা বহাহিচোন। তেখেত নাই নেকি? তেখেত নাই যদি মই নবহোঁ দিয়ক। আমাৰ মানে অলপ ওলাই গৈছে, তুমি আহাচোন, বহাহি, চাহ একাপকে খাই যাবা। এইজনী অলপো ব্যৱহাৰ বুজি নাপায়। তাই যে এইবাৰ মেট্ৰিক দিব, তাইৰ একো ধান্দাই নাই। মাষ্টৰে যে পঢ়াব আহিছে, মোবাইলটো যে আঁতৰ কৰিব লাগে, তাই একো নাজানে। দেই মোবাইলটো, মাষ্টৰে পঢ়াব আহিছে, অলপ কথা পাত, মোবাইল চাই থাকিব নালাগে তই। ৰাজীৱ, তুমি এই লগত অলপ কথা পাতাচোন, মই চাহ একাপ আনো। হ'ল বুলি অলপ বেছি কৰে। মোক কিবা কৈছা নেকি? নাই, মই মানে মাৰ কথাহে কৈছোঁ। আমাৰ মানে মাজনী একেবাৰে ঘৰখনৰ বিপৰীত, জানানে? একো বুজি নাপায়, একেবাৰে অল মডেল টাইপৰ। সেইটো মই দেখিয়ে বুজি পাইছোঁ বাৰু। কি ক'লে নুবুজিলোঁ? নহয়, মই মানে বৰ্তমান যুগটোৰ কথাহে কৈছোঁ। ইউ আৰ ৰাইট, তুমি ঠিকেই কৈছা। বৰ্তমান যুগটো চেঞ্জ হৈছে। আমাৰ যে মাহঁতে এইবোৰ কথা বুজিয়ে নাপায়। বাইদেউ, মই এতিয়া নপঢ়োঁ দেই। নাই, মই তোমাক পঢ়াবলৈ অহা নাই। হয় নেকি? দেউতাই আকৌ মোক কৈছিল আজিৰ পৰা আপুনি মোক পঢ়াবলৈ আহিব বুলি। তোমালোকে কি দেউতাক পাপা বা ডেডি বুলি নোকোৱা নেকি?
কৈছিলো পিছে আমাৰ মাজনীহে অঁ বুজিলোঁ পুৰণি যুগৰ মানুহ যে আচ্ছা আপুনি বোলে স্কুলত মাষ্টৰ কৰে অঁ মই গাঁৱৰে স্কুল এখনত কৰিছোঁ এটা কথা জানেনে মোৰ যে মাষ্টৰবোৰক একেবাৰে ভাল নালাগে কিয় ভাল নালাগে একেবাৰে আনৰোমান্টিক চাকৰি জানেনে কোনো গ্লেমাৰ নাই আপুনি ইঞ্জিনিয়াৰ বা ডক্টৰ নহ'ল কিয় ডক্টৰ ইঞ্জিনিয়াৰ হয় সেইবোৰ চাকৰিততো বহুত টকা পইচা আছে নহ'লে চিনেমাৰ এক্টৰ হ'ব পাৰিলে হয় আপোনাৰ চেহেৰাটো কিন্তু এক্টৰ নিচিনাই লাগে হা 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 ডক্টৰ নহ'লোঁ ইঞ্জিনিয়াৰ নহ'লোঁ এক্টৰ নহ'লোঁ কিন্তু মই তাত বিপৰীতটোহে হ'লোঁ মাষ্টৰ কি হ'ল ৰৈ আছো যে ঘৰলৈ নাযাওঁ নেকি কি হৈছে তোৰ নাই একো হোৱা নাই তেনেহ'লে এনেকৈ কিয় থমথমকৈ থিয় হৈ ৰৈ আছো নবহ কিয় নবহো কিয় আইঐ মোৰ চিলনীজনী একে টানে হ'ব হ'ব এতিয়া মোক জোকাই থাকিব নালাগে মই যাওঁ হেৰ' শাকনি বাৰীত সেইজনী কোন সোমাইছো নাই দিয়ক মইহে হেৰি এই আপোনালোকৰ শাকনি বাৰীত মানে গৰু সোমাইছে মই তাকে খেদি দিবলৈ আহিছোঁ হেই যা যা মানুহ নহওঁতে পুতুককৈ ভেন্দি দুটামান ছিকিবলৈ খুচনিতে ভৰাই আহিলোঁ তোমালোকেনো শাকনি বাৰীখনত জেওৰাখনো ভালকৈ দিব নোৱাৰেনে গোটেই গৰু সোমাই শেষ কৰিছে অঁ বাই আহিলা বহাচোন বহা মই বহিবলৈ অহা নাই আজি কেইদিনমানৰ পৰা ঠিকাদাৰৰ ঘৈণীয়েকে মাতি আছিলে সেয়েহে ভাবিলোঁ এবাৰ সোমাই আহোঁ আৰু তেনেতে দেখিলোঁ তোমালোকৰ শাকনি বাৰীত গৰু সেয়েহে সোমাইবলৈ খেদি দিলোঁ ভালে কৰিলা বাৰু বাই চাহ একাপকে খাই যোৱা হেৰা মই স্কুললৈ যাওঁ তুমি ৰাজীৱক ক'বা সোনকালে আহিবলৈ আজি তাৰ যিমানেই যি নহওক প্ৰথম দিন স্কুলত অঁ আপুনি গৈ থাকক সি ওলাইছেই ডাঙৰ পাপা স্কুললৈ যোৱা নে অঁ বাই মই স্কুললৈ যাওঁ তোমাৰ কাহ হৈ আছে নেকি অঁ পাপাই কাহটো কি হৈছে জানো মোৰ নিচিগাও হৈছে নোযোৱাও হৈছে অঁ তুমি আকৌ নাখাবলগীয়া বস্তুবোৰ খাই থাকিলেনো কাহটো কেনেকৈ ভাল হ'ব পিছে কাহত হ'লে ভেন্দি খোৱাটো বেয়া নব অঁ কি হ'ল ওলালা দাদাৰে গ'লে তুমি যোৱা তোমাকো সোনকালেই যাবলৈ দিছে অঁ মই ওলাইছোৱে কি হ'ল মুখখন ফুলাই আছা যে হাঁহি মাতিহে যাব লাগে শুভ কামত ওলালে মুখখন ফুলাই যাব নাপায় নহয় যোৱা ভালদৰে পঢ়াবা কামত মন দিবা অকণমান নিজকে নাৰ্ভাছ ফিল কৰিছোঁ বৌ কিবা হয় আজি প্ৰথম দিন একো নহয় যোৱা কিয় ভয় কৰিব লাগে যাওঁতে সেই নামঘৰত এবাৰ সেৱা এটা জনাই যাবা বোৱাৰী দেউৰেকনো ক'ত পঠাইছা বাই আমাৰ ৰাজীৱে স্কুলত চাকৰি পাইছে সি স্কুললৈ গৈছে অঁ হয় নেকি ভালেই হৈছে দিয়া এতিয়া দুইজনৰ দৰমহাৰে ঘৰখন ভালকৈ চলাব পাৰিবা ৰাজীৱৰ উপাৰ্জনেৰে আমি ঘৰখন চলাব বিচৰা নাই বাই তুমি পঢ়া মই চাহ একাপ বনাওঁগৈ তুমি একো বুজি নোপোৱা বৰ আজলি তোমালোকৰ প্ৰতি জানো তাৰ এটা দায়িত্ব নাই বাই ৰাজীৱ মোৰ দেউৰ তাৰ প্ৰতি মোৰ দায়িত্ব আছে কৰ্তব্য আছে বাৰু মই এটা কথাহে কওঁ তুমি শুনা নে নুশুনা এইটো তোমাৰ কথা এতিয়া নাকিডাল লগালা যেতিয়া তোমালোকৰ হাতৰ পৰা ছিগি যাবলৈ নিদিবা নমস্কাৰ ছাৰ ৰ'বচোন তই মোক জোকাবলৈ আহিছনে ৰাস্তাত ধুই জোকাবলৈ অহা নাই আজি তোমাৰ প্ৰথম জইনিং কামবোৰ ভালকৈ কৰিবা নকৰিলে তোমাক সকলোৱে বেয়া পাব দাদায়ো মনত দুখ পাব পালে পাওক তোমাক তেতিয়া বেলেগ ঠাইলৈ পঠাই দিব পঠালে পঠাওক তাতে কি হ'ল তেতিয়া মই তোমাক কেনেকৈ দেখিম মই তোমাক নেদেখিমচোন তইনো মোক নেদেখিলে কি হ'ব এইটো কথা মোক নুসুধিবাচোন তোমাক নেদেখিলে মই মৰি থাকিম পাগলীজনী যা এতিয়া ঘৰলৈ মই স্কুল পালোহি মই কিন্তু যাব সময়ত আকৌ আহিম দেই নমস্কাৰ আপুনি মোক চিনি নাপাব মই আজি প্ৰথম জইন কৰিছোঁ আপোনালোকৰ লগত একেলগে এজন হৈ কাম কৰিব লাগিব সেইকাৰণে ভাবিলোঁ মই নিজেই চিনাকি হৈ লওঁ মোৰ নাম ৰাজীৱ আৰু আপোনাৰ মোৰ নাম তপেশ্বৰ কলিতা অঁ আচ্ছা আপুনি কি ছাবজেক্ট পঢ়ায়নো মই একো ছাবজেক্ট নপঢ়াওঁ মই ক্লাছ 10ত পঢ়োঁ ছাৰ হা আপুনি ইয়াত পঢ়ে কেইবাৰ বাৰু ফেইল কৰিলে যেন পাওঁ বেল মাৰিলে মই আহোঁ দিয়ক ছাৰ নাই মই অলপ গহীন হ'ব লাগিব এনেকৈ হ'লে নহ'ব হেৰা কেইটা বাজিল এতিয়া বেল পৰিল তুমি শুনিছানে নাই এতিয়ালৈ ৰুমলৈ যোৱা নাই যে কি বুলি ভাবিছা নিজকে মই এতিয়া গৈ হেডমাষ্টাৰক লগাই আছোঁ মানে আপুনি কোন মই মাষ্টৰ নতুন মাষ্টৰ অঁ আপুনি নতুন মাষ্টৰ নেকি নমস্কাৰ এতিয়ালৈ কাক বাহিৰত থকা দেখিছা কোন ক্লাছত পঢ়া তুমি এতিয়া যোৱা ৰুমলৈ আপোনাৰ কথাখিনি বাৰু মই ভালেই পালোঁ কিন্তু মই নপঢ়োঁ মই পঢ়াওঁহে তাকো বিজ্ঞান হে ভগৱান আজি প্ৰথম দিনাই মোৰ কি হৈছে এইবোৰ ইমান খেলি মেলি এইজনী ইমান মালা নহয়নে ক'ৰ পৰা আহিলা মই ক'ৰ পৰা আহিলোঁ তোক কিয় লাগে মাটি ফুটি ওলালো আকৌ ঘৰলৈ যাবা চাগে আহা মই নমাই দিম
মোৰ ভৰি দুখন ছিঙি পৰা নাই নহয়, মই যাবলৈ পাৰিম। তেনেকুৱাটো মনত দুখ লগাকৈ কিয় কোৱা? আজি ইমান দিনৰ মই তোমাৰ মুখখন দেখিছোঁ। ৰাতিপুৱা জানুৱাৰী কাৰ মুখ দেখিছিলোঁ? বছ, ৰাতিপুৱা আজি মোৰ মুখখন দেখিছিল চাগে। ঐ, কিবা এটা কামত লাগি আছোঁ, খেলিমেলিখন নকৰিবি, চুপ মাৰি থাক। তুমি মোকনো কিয় ইমান বেয়া পোৱা? ইমান ভয় কৰিব নালাগে নহয়, মই তোমাক খাই নেপেলাওঁ নহয়। আহা, মই থৈ আহিম। মোৰ গছ পইচা তোৰ দৰে এটা লগত যাবলৈ, মোৰ ৰাস্তা এৰি দে। গাড়ী দেখাইছে, মই জীৱনত গাড়ী দেখাই নাই। ফেক্টৰী গুচি গ'ল, আজিও কামটো নহ'ল। তই মাজতে কিয় খেলিমেলিখন লগাওঁ হা? আপুনি এইবোৰ কি কৰিব ধৰিছে বৰুৱা? আপুনি এনেকুৱা কাম নকৰিব। আমাৰ গাঁওখনৰ ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যতলৈ চাই আপুনি স্কুলখনৰ মাটিখিনি ল'ব নোৱাৰে। হয়তো আপুনিও এইটো কথা ভালদৰে জানে যে স্কুলখন থকা মাটিখিনি আপোনাৰ ককায়েকে নিজেই দান কৰিছিল। তুমি কথাটো কৈছা, ঠিকেই কৈছা, মই বুজিছোঁ। কিন্তু মোৰ ল'ৰাটোৰ কাৰণে মই কিবা এটা কৈ থৈ যাব বিচাৰোঁ তাত। মই সেই স্কুলখন থকা ঠাইখিনিত মোৰ ল'ৰাটোৰ নামত এটা কোম্পানী খুলি দি থৈ যাব বিচাৰোঁ। হয়, মই বুজিছোঁ, কোম্পানী এটা হ'লে আমাৰ গাঁওখনৰ কাৰণেই ভাল। কিন্তু সেই স্কুলখন ভাগি নহয়, আপুনি বেলেগকৈ পতাৰ চিন্তা কৰক। মই মোৰ কথাটো তোমাক জনালোঁ হেডমাষ্টাৰ হিচাপে। মই কি কৰিব লাগে মই সেইটো ভালদৰে জানো। আপুনিচোন জানেই সেইখিনি মাটি আপোনাৰ ককায়েকে বহুত দিনৰ আগতে আমাৰ গাঁৱত দান কৰিছিল স্কুল পাতিবলৈ। এতিয়া আকৌ আপুনি সেইখিনি মাটি যদি কাঢ়ি লয় কোম্পানী খুলিবলৈ, তেতিয়া আমাৰ গাঁওখনৰ ভৱিষ্যতটোনো কি হ'ব? আপুনি সেইটো কথা এবাৰ ভাবি চাবচোন।